এই গৰমৰ দিনত এবিধ প্ৰিয় খাদ্য হৈছে আমাৰ নেমু টেঙা এই নেমু টেঙাৰ বহুতখিনি বেনিফিটছ আমি প্ৰায়বোৰ মানুহে জানো অৱশ্যে আজি এই ভিডিঅ' যোগেৰে অকল নেমু টেঙাৰ বিষয়ে নহয় নেমু টেঙাৰ বাকলি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি বিভিন্ন সমস্যাত যেনেকৈ ধৰি লওক জইণ্টৰ বিষত বা মুখৰ দুৰ্গন্ধ বা বিভিন্ন ক্ষেত্ৰত কেনেধৰণে এই নেমু টেঙাৰ বাকলি ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে কথা পাতিম লগতে নেমু টেঙাৰ গুটিয়ে কি কি ক্ষেত্ৰত সহায় কৰে এই তিনিটা বস্তুৰ বিষয়ে আজি জানিবলৈ চেষ্টা কৰিম নেমু টেঙাৰ প্ৰত্যেকটো অংশয়ে বিৰাট বেছি দৰকাৰী আৰু লাভজনক হয় নেমু টেঙাৰ বাহিৰৰ বাকলিটো ব্যৱহাৰ কৰিব পাৰি যিটো পিল বুলি কোৱা যায় আৰু বাকলিৰ ভিতৰৰ যিটো বগা অংশ দেখিছে নহয় বাকলিটো সেউজীয়া তাৰ ভিতৰত এটা বগা লেয়াৰ থাকে যিটো পিঠ বুলি কোৱা যায় আৰু সেই পিঠটো বহুত সহায় কৰে তাৰ পিছত ভিতৰত থাকে আমাৰ পাল্পটো য'ৰ পৰা আমি ৰসখিনি পাওঁ আৰু তাৰ ভিতৰত থাকে আমাৰ গুটিটো আপোনালোকে জানেনে সেই মাজৰ পাল্পখিনি আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ নেমু টেঙা চৰবত বনাবলৈ বা নেমু টেঙা খাবলৈ কিন্তু প্ৰকৃততে ইয়াৰ ভিটামিন নিউট্ৰিশ্যন 5 গুণ বেছি পোৱা যায় এই বাকলি এই বগা টুকুৰাত বাকলিৰ ভিতৰত থকা আৰু লগতে গুটিটোত এইখিনি বস্তুনো কেনেকৈ ধৰণে ব্যৱহাৰ কৰিব পাৰি লগতে নেমু টেঙাৰো বেনিফিটছৰ বিষয়ে আজি আহক এটা এটাকৈ কথা পাতোঁ প্ৰথমতে আৰম্ভ কৰোঁ যে নেমু টেঙাৰে বিশেষকৈ কি কি বেমাৰ আজাৰত সহায় কৰে প্ৰথমটো হৈছে ইউটিআই ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন অৰ্থাৎ পেচাবৰ জ্বলাপুৰা কৰিলে নেমু টেঙা চৰবতে বা নেমু টেঙাই আমাক সহায় কৰে দ্বিতীয়তে কলেষ্ট্ৰল কমাবলৈও ই সহায় কৰে তৃতীয়তে ই আমাৰ পাকস্থলীৰ ভিতৰত পিএইচ লেভেলটো মেইনটেইন কৰে যাৰ ফলত আমাৰ ডাইজেশ্যনত ই সহায় কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও কিডনী ষ্টোনৰ প্ৰিভেনশ্যন আৰু কেঞ্চাৰৰ প্ৰিভেনশ্যনৰ বাবেও নেমু টেঙা ভাল বুলি জনা গৈছে ইয়াৰ আন কেইটামান বেনিফিটছ হৈছে এণ্টি এজিং আৰু ইমিউন ছিষ্টেম ষ্ট্ৰং কৰা এতিয়া আমি পাতিম নেমু টেঙাৰ বাকলিৰ পৰা কি কি বেনিফিটছ পাব পাৰোঁ নেমু টেঙাৰ বাকলিটো ব্যৱহাৰ কৰিব পৰা তিনিটা উপায় মই আপোনালোকক ক'ম প্ৰথমটো হৈছে আমাৰ নেমু টেঙা চুবাই পেলাই ভাতৰ লগত বাকলিটো সৈতে চুবাই পেলাই খোৱা দ্বিতীয়টো হৈছে নেমু টেঙাৰ বাকলিৰ চাহ প্ৰস্তুত কৰিব পাৰি আৰু তৃতীয়তে নেমু টেঙাৰ বাকলি তেলত ব্যৱহাৰ কৰি বিভিন্ন জইণ্টৰ বিষৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায় প্ৰথমটো বেনিফিটছ হৈছে আমাৰ হাৰ্ট হেল্থৰ ওপৰত কিয়নো নেমু টেঙাৰ বাকলিয়ে আমাৰ কলেষ্ট্ৰল কমাবলৈ সহায় কৰে ইয়াত থকা দুটা কম্পাউণ্ড হেছপাৰেডিন আৰু ডিঅচিমিনৰ বাবে ই আমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈও বহু ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে এতিয়া পটককৈ কৈ থওঁ যে নেমু টেঙাৰ বাকলিটো চাহ হিচাপে কেনেধৰণে প্ৰস্তুত কৰিব পাৰি নেমু টেঙাৰ বাকলিটো অন্য চাহৰ লগত মিক্স কৰি খাব পাৰি যেনেকৈ ধৰি লওক গ্ৰীণ টি বনাইছে আপোনালোকে নেমু টেঙাৰ বাকলিটো এখন ৰুকনিত ভালদৰে ওপৰৰ পাৰ্টটো ৰুকি পেলাই সেই চাহতে দি দিব পাৰে যাৰ সহায়ত তাত থকা নিউট্ৰিশ্যনবোৰ চাহলৈ যাবলৈ সক্ষম হ'ব আৰু লগতে ই এটা ধুনীয়া গোন্ধও দিব আৰু গ্ৰীণ টিৰ লগতে লাল চাহৰ লগতো ইয়াক প্ৰস্তুত কৰি খাব পাৰি আন এটা উপায় হৈছে হালধি আৰু আদাৰ চাহ যদি বনায় তাতো আপোনালোকে নেমু টেঙাৰ বাকলিটো পিচি পেলাই দিব পাৰে যিকোনো ধৰণৰ হাৰ্বেল টিত ইয়াত ব্যৱহাৰ কৰিব পাৰে অৱশ্যে গাখীৰ দিয়া চাহত ব্যৱহাৰ নকৰিব ইয়াত এটা কম্পাউণ্ড পোৱা যায় যিটো বিৰাট দৰকাৰী কম্পাউণ্ড যিটোক ডি লিমনিন বুলি কোৱা যায় আৰু এই কম্পাউণ্ডটো থকাৰ বাবে নেমু টেঙাৰ বাকলিটোৰ ইমান ধুনীয়া গোন্ধ ওলায় আৰু এই যিটো ডি লিমনিন কম্পাউণ্ড হয় এইটো এটা এণ্টি অক্সিডেণ্টছ হয় যি আমাৰ চেলবোৰ ডেমেজ হোৱাবোৰ ৰিপেয়াৰ কৰিবলৈ সহায় কৰে বিভিন্ন কাৰণত আমাৰ শৰীৰৰ কোষসমূহ কেতিয়াবা ডেমেজ হ'ব পাৰে যেনেকৈ ধৰি লওক আমাৰ বেয়া খাদ্যৰ বাবে কেতিয়াবা কিছুমান কেমিকেলছ এক্সপ'জাৰৰ বাবে কেতিয়াবা আমাৰ বায়ুমণ্ডলত থকা বিভিন্ন বস্তু পলিউশ্যনৰ বাবেও হ'ব পাৰে এই যিখিনি ডেমেজ হয় সেইখিনি আমাৰ শৰীৰত ক্ৰনিক কিছুমান ইনফ্লামেশ্যন বঢ়াব পাৰে যাৰ ফলত দীঘলীয়া বেমাৰ কিছুমান হ'ব পাৰে তাৰোপৰি আমাৰ এজিং প্ৰচেছটো সোনকালে বঢ়াই দিয়ে যাৰ ফলত আমাৰ শৰীৰটো জোখতকৈ আগতেই বয়সীয়াল হ'বলৈ আৰম্ভ কৰে এণ্টি এজিং হিচাপে কাম কৰিবলৈ লগতে আমাৰ কোষসমূহক ৰিপেয়াৰ কৰিবলৈ আমাক নেমু টেঙাৰ বাকলিয়ে নিশ্চয় সহায় কৰে আৰু যিহেতু ই কোষসমূহ ৰিপেয়াৰ কৰে সেইবাবে টাইপ 2 ডায়েবেটিছৰ বাবেও বহুতখিনি ভাল কাম দিয়ে আৰু ছুগাৰ কণ্ট্ৰল কৰাটো বহু ক্ষেত্ৰতে ই সহায় কৰা দেখিবলৈ পোৱা গৈছে এই নেমু টেঙাৰ বাকলিৰ সহায়তে আমি বহুত সহজতে বিভিন্ন ধৰণৰ ছালৰ ইনফেকশ্যন খৰ খজুতিৰ পৰাও বাচি থাকিব পাৰোঁ তাৰ বাবে আপোনালোকে নেমু টেঙাৰ বাকলিটো কাটি থৈ দিব আৰু তাৰ পিছত অলপ পানীত চচপেনত সেইখিনি বাকলি দি পেলাই ভালদৰে উতলাই দিব আৰু যিখিনি পানী ওলাই যায় বাকলিখিনি চেকি পেলাই গা ধোৱা পানীৰ লগত মিক্স কৰি পেলাই যদি গা ধুবলৈ চেষ্টা কৰে বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন ঘামচি গৰমৰ দিনত হোৱা ঘামচি আৰু লগতে খজুতি
এনেকুৱা ছালৰ ইনফেকশ্যনৰ পৰা বাচিবলৈ সহায় কৰিব আৰু যেহেতু গৰমৰ দিনত বিভিন্ন ধৰণৰ খৰ খজতি হয় আমাৰ ছালত মাজে সময়ে ইয়াক গা ধোৱাত ব্যৱহাৰ কৰিলে নিশ্চয় আপোনালোকে বহু ছালৰ সমস্যাৰ পৰা বাচিবলৈ সক্ষম হ'ব এতিয়া যাওঁ ইয়াৰ পিছৰটো ডাঙৰ বেনিফিটছ লৈ হেতু হৈছে তেলতো এই নেমুটেঙাৰ বাকলিটো ব্যৱহাৰ কৰিব পৰা যায় তেলত ব্যৱহাৰ কৰিবলৈ আপোনালোকে তিলৰ তেল বা মিঠা তেল যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে কাৰণ দুইটা তেলৰে এনেকুৱা কিছুমান প্ৰপাৰ্টি আছে যি এন্টি ইনফ্লামেশ্যন হিচাপে কাম কৰে সেইবাবে বিভিন্ন জইণ্টৰ বিষ গাৰ বিষত সহায় কৰে ইয়াক ব্যৱহাৰ কৰিবলৈ আপোনালোকে এই তেল যিটো তেলেই নলয় অকমান গৰম কৰি ল'ব আৰু তাৰ পিছতে এটা গ্লাছৰ শুকান গ্লাছৰ বাটিত বা আপোনালোকে এটা বটলত সেই তেলখিনি বাকি থব তাৰ পিছতে নেমুটেঙাৰ বাকলিখিনি ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰকৈ কাটিব আৰু তাৰ পিছত সেইখিনি ধুই পেলাই শুকুৱাই দিব শুকুৱাই মানে একদম শুকান কৰি দিব নালাগে কিন্তু পানীখিনি তাৰ পৰা যাব লাগে আৰু সেই বাকলি সেই তেলত যিটো তেল থৈ দিছিলে গৰম কৰি সেই তেলত ভৰাই থৈ দিব এসপ্তাহমান সময় থৈ দিলে এই বাকলিৰ পৰা লাহে লাহে যিটো ৰস ওলাই যিখিনি নিউট্ৰিশ্যন যায় সেইখিনি সেই তেলৰ লগত মিক্স হ'বলৈ সক্ষম হয় আৰু সেই তেলৰ এন্টি ইনফ্লামেটৰী প্ৰপাৰ্টিটো আৰু বেছি বৃদ্ধি কৰি দিয়ে আৰু এই তেল আপোনালোকে আঁঠুৰ বিষ কঁকালৰ বিষ গাৰ বিষত ব্যৱহাৰ কৰিব পাৰে ইয়াৰ উপৰিও অৰেল হেল্থতো ই সহায় কৰে অৰ্থাৎ মুখৰ দুৰ্গন্ধ দাঁত পোকে খোৱা আৰু আমাৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাৰ বাবে আপোনালোকে এই নেমুটেঙাৰ বাকলি পানীত গৰম কৰি সেই পানীটোৱে মুখখন কুলকুলি কৰিলে এইখিনি সমস্যাৰ পৰা বাচিবলৈ সক্ষম হ'ব আপোনালোকে সবে চাগে জানেই যে নিমখত দি পেলাই আমি নেমুটেঙা ষ্ট'ৰ কৰিব পাৰোঁ আৰু সেই নিমখত দিয়া নেমুটেঙা বিশেষকৈ গুল নেমু আমি তেনেধৰণে ষ্ট'ৰ কৰোঁ বা কেতিয়াবা কাজি নেমুও এনেধৰণে কৰোঁ যেতিয়া সেই নিমখত দি নেমুটেঙাখিনি থৈ দিয়ে পুৰণা হৈ যায় সি প্ৰ'বায়'টিক ৰূপলৈ কনভাৰ্ট হৈ যায় যাৰ ফলত আমাৰ পেটৰ অসুখৰ কাৰণে বিৰাটেই বেছি ভাল হয় আৰু এই যিটো নেমুটেঙা তাত বাকলিটো ভিতৰৰ পাল্পটো আৰু লগতে তাৰ গুটিকেইটাই ব্যৱহাৰ কৰিব পাৰি গুটিটো বিভিন্ন ধৰণৰ বেনিফিটছ আছে নেমুটেঙাৰ গুটিটোৱে ক্ৰিমি প্ৰব্লেম পেলুৰ প্ৰব্লেম পেটৰ বিষৰ প্ৰব্লেম পেট চিকুট মাৰি ধৰা বমি বমি ভাৱ থকা এই সকলোবোৰ ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে এতিয়া আপোনালোকে নেমুটেঙাৰ চৰবতৰ বিভিন্ন বেনিফিটছ গম পালে বাকলিটোৰ বেনিফিটছো গম পালে আৰু গুটিৰ বেনিফিটছো গম পালে কিন্তু এটা কথা মনত ৰাখিব একদম কুইক টিপছ হিচাপে দি থওঁ যদি চৰ্দি জ্বৰ পানী লগা হৈ থাকে ইমিউন সিস্টেম ষ্ট্ৰং কৰিবৰ বাবে বাকলিৰ চাহ আৰু নেমুটেঙাৰ চৰবত বিৰাটেই বেছি ভাল হয় পেটৰ অসুখ ডিসেন্ট্ৰি পেট চিকুট মাৰি ধৰিলে গুল নেমু পুৰণা গুল নেমু যদি থৈ দিয়ে সেয়া গুল নেমু গুটিৰ সতে চুবাই খালে ভাল হয় আৰু ছালৰ বাবে ঘামুচিৰ সমস্যা খজুতিৰ সমস্যাৰ ক্ষেত্ৰত হে বাকলি উতলাই পানীয়ে গা ধুলে আপোনালোকৰ নিশ্চয় বিভিন্ন ছালৰ সমস্যাৰ পৰা বাচিব পাৰিব এইখিনি বিৰাটেই দৰকাৰী বস্তু হয় আমি নেমুটেঙাটো প্ৰায়ে জানো যে গৰমৰ দিনত খাব লাগে গৰম আঁতৰাবলৈ বা পেচাবৰ বাবে বা কিডনি ষ্টোনৰ প্ৰিভেনশ্যনৰ বাবে এইখিনি আমি প্ৰায়বোৰ মানুহেই জানো কিন্তু ইয়াৰ উপৰিও কিছুমান সৰু সৰু কথা আজি ভিডিঅ'টোত এড কৰিবলৈ চেষ্টা কৰিলোঁ যাতে গোটেইখিনি কথা আপোনালোকে জানিবলৈ সক্ষম হয় আৰু ইয়াক ব্যৱহাৰো কৰিব পাৰে যদি ভিডিঅ'টো ভাল পাইছে আৰু এনেকুৱা ভিডিঅ' আপোনালোকক আৰু লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহে মই মটিভেট হওঁ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিবলৈ নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰো নমস্কাৰ